বন্ধুবাৰে সতীৰ্থসকল বিশেষভাৱে আপোনালোকে যিটো স্ক্ৰীণ প্ৰত্যক্ষ কৰিছে মই বৰ্তমান উপস্থিত আছোঁ মেৰাপানীত আৰু মোৰ সাপ্তাহিক যি গুদামৰ পৰা মাল উঠাওঁ সেই মালৰ গুদামত ইতিমধ্যে মই উপস্থিত হৈ আজি যিখিনি মোক সামগ্ৰীৰ প্ৰয়োজন সেই সামগ্ৰীখিনি যিহেতু মই নিবলৈ আহিলোঁ আৰু কালিৰ পৰা যিহেতু মোৰ মাৰ্কেট আছে গতিকে অকণমান পৰিৱেশটো দেখাই দিলোঁ ওলাই আহিলোঁ ঘৰৰ পৰা আৰু বিশেষভাৱে আমাৰ যি কাৰ্যসূচী গতানুগতিকভাৱে চলিয়ে থাকে তথাপিও তাৰ মাজতে অকণমান আৰু দেখাবলৈও মন যাইছিল দিয়ক মইনো কি কৰি আছোঁ কিদৰে আছোঁ কি কৰি আছোঁ আপোনালোকক অকণমান দেখাবলৈ যিহেতু মন যায় গতিকে কাৰ্যসূচী চাই থাকক বিশেষ সময় হয়তো মই ইয়াত নাথাকোঁ অলপ দেৰি পিছতে আকৌ গোটামলৈ যিহেতু যাম। মনোজ ভাই আহি গ'ল বিহাৰৰ পৰা মোক যিহেতু ফোন কৰি থাকে দেখালোঁ দেই মনোজ ভাই আহি গ'ল। মনোজ ভাই মানে এটা কথা হ'ল কি মনোজ ভাই এতিয়ালৈকে বিয়া পতা নাই শ্বাদী কৰা নাই আৰু কথা হ'লে কি মনোজ ভাইক এটা ধুনীয়া ছোৱালী চাই দিব লাগে বিয়া পাতিবৰ কাৰণে। হেল্ল' মনোজ ভাই। हेलो কেনেকা राम राम। भालो आसो। अच्छा बिहार से कब आए? हो गया एक हफ्ता हो गया। हाँ। अच्छा कैसा लगा है अभी यहाँ से? अच्छा लगा ना? आप वीडियो बनाते हैं तो हम देखते हैं वीडियो आपको बोले कितना बार মনোজ ভাই কি হয় গম পাইছে মোৰ বন্ধু আৰু সতীৰ্থসকল বিশেষভাৱে মই আপোনালোকক জনাইছোঁ ই মানে খুব মোৰ মৰমৰ হয় আদৰৰ হয় আজি প্ৰায় 32 বছৰমান সি মোক পাই আছে যিহেতু আৰু এটা কথা হ'ল কি আমাৰ অসমৰ ছোৱালীজনীয়ে বিয়া দিবলৈ বিচাৰে মন কৰে আৰু যিহেতু মোক কৈ আছে আৰু বন্ধুসকল আপোনালোকে যদি তেনেকুৱা এটা মেছেজ আছে নিশ্চয় দিব বুলি মই ভাবিলোঁ গতিকে ল'ৰাজন খুব ভাল এয়া দেখিছে সুন্দৰকৈ বিজনেছ ব্যৱসায় কৰি টকা পইচা যথেষ্ট ঘটি আছে ইনকাম চ'ৰ্চটো এখেতৰ যথেষ্ট আছে। ঠিক আছে নমস্কাৰ 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 নমস্কাৰ। সকল বিশেষভাৱে এইজন দেখিছে এইজন মানে কিশোৰ হয় মানে ষ্ট'ৰ গোদামৰ তেওঁ মেনেজাৰ হয় গতিকে প্ৰতিটো বস্তুৱে তেওঁ ইয়াত চম্ভালিবলগীয়া হৈছে। ইয়াত দেখিছে মই যিখন দোকানৰ পৰা ধৰক মাল ক্ৰয় কৰি থাকোঁ ইয়াৰ আমাৰ ষ্ট'ৰ মেনেজাৰৰ লগত মই যিহেতু কপি লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে খুব ভাল ল'ৰা হয়। হেল্ল' জি কেনেকা কেনেকা ঠিক আছে ন? ঠিক আছে না গতিকে অসমীয়াত বৰ বিশেষ কথা ক'বলৈ অকণ টান পায় হিন্দীত অলপ স্পাৰ্ট মানে গৈও বৰ স্পাৰ্ট নহয় হিন্দীত তথাপিতো মানে অকণমান সজা কৰি আপোনালোকক দেখাই দিছোঁ। এয়া দেখিছে নিশ্চয় গোদামত যথেষ্ট মাল ষ্টক কৰে এখনলৈকে যোৱাটোৰ পৰা নাই আৰু ময়ো এইখন গোদামৰ পৰা ষ্টকটো খালী কৰোঁ যিহেতু গতিকে বিশেষভাৱে অকণমান ইয়াত দেখাই দিলোঁ 1000 মাল টন আপোনাৰ ইয়াত ষ্টক আছে তাৰ পৰিৱেশটো অকণমান আপোনালোকক মই দেখাইছোঁ। ইতিমধ্যে দেখিছে ৰুটি বনাই আছে ৰচৰী ঘৰত খুব ধুনীয়াকৈ বনায় এই সুন্দৰকৈ বনাই আছে তাৰ পৰিৱেশটো দেখাইছে মোক ৰুটি দিব বোলে এতিয়া খাবলৈ এয়া দেখিছে ফুলাই আছে। গাখীৰ ল'বলৈ আহিলে আপোনালোকে দেখিছে মই দেখাই দিছোঁ ইফালে ঘৰৰ পৰা তেওঁ ফোন আহি আছে ঘৰৰ পৰা ফোনৰ কণ্ট্ৰল কৰি আছে আৰু এইফালে গাখীৰ যিহেতু ষ্টকত আহিছে ষ্টকৰ পৰা নিবলৈ আহিছে। ইয়াৰ লগতে আমাৰ মনোজ ভাই দেই এয়া মনোজ ভাই ৰচৰী বনাই আছে। আচ্ছা চাহ তাহ এখেতে বনাই কৰি ধুনীয়াকৈ সুন্দৰকৈ খুৱাই বাৰু কেতিয়াবা দেই অকণমান দেখাই দিছোঁ। মনোজে মিচি মিচিকৈ হাঁহি আছে এয়া মই আগতে আপোনালোকক ক'লোৱে যে মনোজ ভাই শ্বাদী হোৱা নাই আৰু অসমৰ পৰা এটা শ্বাদী ল'বলৈ তাৰ খুব মন আছে সেয়ে মই মনোজ ভাইক এয়া দেখিছে আমি জমনি কৰি আছোঁ এয়া কিছুৰে গাখীৰ লৈছে এয়া গাড়ীত মোৰ লোড কৰি আছে ইতিমধ্যে এয়া গাখীৰ কাৰ্টন লোড কৰি আছে এটা পৰিৱেশটো অকণমান দেখাই দিলোঁ। এয়া কিছুৰে গাড়ীলৈ গাখীৰ নি আছে দেই এয়া গাড়ী দেখিছে মোৰ গাড়ীত মাল লোড হৈ আছে তাৰ পৰিৱেশটো অকণমান দেখাই দিছোঁ।